মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। আজি মই তোমালোকৰ লগত তোমালোকৰ ষষ্ঠ শ্ৰেণী ইংৰাজী পাঠ্যপুথিৰ দ্বিতীয়টি পাঠ টম সয়াৰ পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। আশা কৰোঁ তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাবা আৰু গোটেই এনসাৰসমূহ তোমালোকে তোমালোকৰ বহীত লিখি ল'বা। তোমালোকৰ প্ৰথমটি কুৱেশ্যন দিয়া হৈছে, let's find out how much we have understood. Choose the correct answer from the options to complete each sentence. তোমালোকক কেইটামান বাক্য দিয়া হৈছে আৰু সেই বাক্যকেইটা কমপ্লিট কৰিবলৈ তোমালোকক তলত চাৰিটাকৈ অপশ্যন দিয়া হৈছে আৰু সেই চাৰিটা অপশ্যনৰ পৰা তোমালোকক শুদ্ধ অপশ্যনটো বিচাৰি উলিয়াবলৈ কোৱা হৈছে। তোমালোকৰ ফাৰ্ষ্ট কুৱেশ্যনটো দিছে, on a Saturday night Tom and Huck went out to find, কৈছে যে এদিনাখন শনিবাৰে ৰাতি টম আৰু হাকে ওলাই গৈছিল বিচাৰিবলৈ। এটো দিছে, ওৱানটো দিছে ঘোষ্ট মানে ভূত, ছেকেণ্ডটো দিছে হিডেন ট্ৰেজাৰ মানে লুকাই ৰখা খাজানা, তিনিটো দিছে টিপছ মানে চোৰ আৰু 4 নম্বৰ অপশ্যনটো দিছে টুলছ মানে সা সঁজুলি। তো তাৰে শুদ্ধ এনসাৰটো হ'ব হিডেন ট্ৰেজাৰ মানে এদিনাখন ৰাতি টম আৰু হাকে লুকাই ৰখা খাজানা বিচাৰিবলৈ ওলাই গৈছিল। বিটো হ'ব, বি কুৱেশ্যনটো দিছে, টম এণ্ড হাক এণ্টাৰ্ড দ্য হাউচ আৰ্ম উইথ, টম আৰু হাকে ঘৰটোৰ ভিতৰলৈ সোমাই গৈছিল, হাতত কি লৈ গৈছিল, 1 এ পিকেক্স মানে এখন কোদাল, 2টো দিছে এ স্পেড মানে হৈছে বেলচা, 3টো দিছে এ পিকেক্স এণ্ড এ স্পেড মানে এখন কোদাল আৰু এখন বেলচা, আৰু 4টো দিছে এন এক্স এণ্ড এ স্পেড এখন কুঠাৰ আৰু এখন বেলচা। তাৰে শুদ্ধ এনসাৰটো হ'ব এ পিকেক্স এণ্ড এ স্পেড। টম আৰু হাকে ঘৰটোলৈ যাওঁতে সিহঁতৰ লগত এখন কোদাল আৰু এখন বেলচা লৈ গৈছিল। এতিয়া চি কুৱেশ্যনটো কি দিছে, টম এণ্ড হাক চ, টম আৰু হাকে দেখিলে, 1টো দিছে 2 men entering the house, ছেকেণ্ডটো দিছে 1 man entering the house, থাৰ্ডটো দিছে জো entering the house আৰু 4টো দিছে 3 thieves entering the house। 1 অপশ্যনটো দিছে 2 men entering the house, টম আৰু হাকে কি দেখিলে, 2জন মানুহ সোমাই যোৱা ঘৰলৈ দেখিলে, ছেকেণ্ডটো দিছে 1 man entering the house মানে এজন মানুহ ঘৰটোৰ ভিতৰলৈ সোমাই যোৱা দেখিলে, থাৰ্ডটো দিছে জো entering the house, জো ঘৰটোৰ ভিতৰলৈ সোমাই গৈছে, আৰু 4টো দিছে 3 thieves entering the house, 3জন চোৰ ঘৰটোৰ ভিতৰলৈ সোমাই গৈছে। তাৰে শুদ্ধ এনসাৰটো হ'ব 2 men entering the house, 2জন মানুহ জো আৰু তাৰ লগৰজন ঘৰটোৰ ভিতৰলৈ সোমাই গৈছিল। এতিয়া তোমালোকে ডি কুৱেশ্যনটো চাবা, Thank God we had a narrow escape. Who said this to whom? Thank God we had a narrow escape. এই কথাষাৰ কোনে কাক কৈছিলে সেইটো ক'ব কৈছে। ফাৰ্ষ্টটো দিছে Tom said it to Huck, টমে হাকক কৈছিল, ছেকেণ্ডটো দিছে Joe said it to Huck, জোয়ে হাকক কৈছিল, থাৰ্ডটো দিছে Huck said it to Joe, হাকে জোক কৈছিল, আৰু 4টো দিছে Huck said it to Tom, আৰু 4টো দিছে হাকে টমক কৈছিল। এতিয়া তাৰে শুদ্ধ এনসাৰটো হৈছে Thank God we had a narrow escape. সেই কথাষাৰ হাকে টমক কৈছিল যেতিয়া জো আৰু তাৰ বন্ধুজনে ঘৰৰ বাহিৰলৈ ওলাই গৈছিলে। সিহঁতে ডাউনষ্টেয়াৰ্ছলৈ, টম আৰু হাকে যেতিয়া ডাউনষ্টেয়াৰ্ছলৈ নামি আহিছিল তেতিয়া হাকে টমক কৈছিল যে Thank God we had a narrow escape. এতিয়া ছেকেণ্ড কুৱেশ্যনটো চাবা, Read the story and answer the following questions briefly in your own words. তোমালোকক কাহিনীটো পঢ়িব কৈছে আৰু এই দুটা কুৱেশ্যন দিয়া হৈছে, সেই কুৱেশ্যন দুটা তোমালোকক নিজৰ ভাষাত লিখিবলৈ কৈছে। তাৰে ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া হৈছে, What did Tom always dream of?
টমে সদায় কিহৰ সপোন দেখিছিল তাৰে এনসাৰটো হ'ব টম অলৱেজ ড্ৰিম অফ ফাইণ্ডিং বক্সেছ অফ হিডেন ট্ৰেজাৰ ইন হণ্টেড হাউচেছ এতিয়া 2 নম্বৰ কুৱেশ্যনৰ বিটো চাবা What plan did Tom make with his friend Huck? টমে তাৰ বন্ধু হাকৰ লগত কি আঁচনি বনাইছিল তাৰে এনসাৰটো হ'ব Tom made a plan that Tom and his friend Huck will go for a treasure hunt on the following Saturday evening. টমে তাৰ বন্ধু হাকৰ লগত প্লেনিং বনাইছিল যে সেইদিনাখন শনিবাৰ ৰাতি সিহঁতে খাজানা বিচাৰি যাব এটা তোমালোকে 3 নম্বৰ কুৱেশ্যনটো চাবা Let us learn some words and their meaning তোমালোকক এই তলত কেইটামান ৱৰ্ড দিয়া হৈছে আৰু তাৰে অৰ্থকেইটা তোমালোকক ইয়াত লিখি দিয়া হৈছে ফাৰ্ষ্টটো আছে midnight মানে হৈছে 12 o'clock at night midnight মানে হৈছে ৰাতি 12টা বজাতক ৰাতি midnight বুলি কয় haunted houses মানে a house visited by ghost মানে জানাই ghost মানে হৈছে ভূত আৰু haunted house কোনবোৰক কয় যোনবোৰ ঘৰত ভূতে অহা যোৱা কৰি থাকে তাৰ পিছতো দিছে thief মানে হৈছে a person who steals something from another person or place thief মানে এজন মানুহ যোনে অন্য মানুহৰ পৰা বা কোনো জেগাৰ পৰা কোনো বস্তু চুৰ কৰি আনে তাৰ পিছতো চাবা dig to make a hole in the ground or to remove something from the ground with a tool dig মানে হৈছে মাটি ভিতৰৰ পৰা কিবা এটা ফুটা ওলাই খান্দি অনা বা কিবা যন্ত্ৰ সঁজুলি লৈ পিনি মাটি ভিতৰত খান্দা staircase মানে হৈছে a set of stairs inside a building including the post and rails staircase মানে হৈছে a set of stairs মানে এডাল জখলা inside a building মানে ঘৰৰ ভিতৰত including the post and rails including the post মানে হৈছে এটা জখলাৰ সন্মুখতে যিটো খুটা থাকে আৰু ধৰি উঠি যাবলৈ যেডাল মাৰি থাকে হেডালক কোৱা হৈছে rails আৰু post মানে হৈছে সেই খুটাটো তাৰ পিছত দিয়া হৈছে lamb unable to walk well because of an injury to the leg or foot lamb মানে হৈছে unable to walk well মানে যোনে ভালদৰে খোজকাঢ়িব নোৱাৰে because of an injury to the leg or foot এটা ভৰি দুখ পোৱাৰ কাৰণে তেওঁ ভালদৰে খোজকাঢ়িব নোৱাৰে আৰু সেই মানুহবোৰক লেম বুলি কোৱা হয় নেক্সটটো হৈছে grumble মানে হৈছে complain about something মানে কোনো বস্তুৰ প্ৰতি অভিযোগ কৰা তাৰ পিছৰটো হৈছে topple মানে হৈছে become unsteady and fell down মানে ভালদৰে ৰখি থাকিব নোৱাৰা আৰু পৰি যোৱা আৰু সেইটো topple বুলি কোৱা হয় তাৰ পিছৰটো আছে wrap মানে হৈছে to cover something completely in paper or other material wrap মানে হৈছে কোনো বস্তু পেপাৰ মানে কাগজ বা অন্য কোনো বস্তুৱে ভালদৰে মেৰিয়াই লোৱা আৰু তাকে wrap বুলি কোৱা হয় তাৰ পাছত তোমালোকে 3 নং কুৱেশ্যনৰ বিটো চাবা now rewrite the sentences replacing the underlined parts with the words you learned above এতিয়া তোমালোকক এই কেটা পাঁচটা কুৱেশ্যন দিয়া হৈছে আৰু এই পাঁচটা কুৱেশ্যনত এটা অলপ জেগা আন্ডাৰলাইন কৰি দিয়া হৈছে আৰু তোমালোকক এই আন্ডাৰলাইন জেগা গিটাত এই ওয়াৰ্ড গিটাৰে এতিয়া আমি যি শিকিলো সেই ওয়াৰ্ড গিটা মানে haunted house মানে কি হৈছে a house visited by the ghost ইয়াত কি লিখা হৈছে a house visited by the ghost আৰু সেই ঠাইত তোমালোকক ইয়াৰ এই haunted house টো লিখিব কৈছে যে now rewrite the sentences replacing the underlined parts with the words you learned above সেই word টো হেড আমাক ইয়াত লিখিব কোৱা হৈছে
তো তাৰে ফাৰ্ষ্টটো দিয়া কি হৈছে Tom and Huck selected a house visited by ghosts for their new adventure. Tom আৰু Huck এটা ঘৰ বাছনি কৰিলে যোনটো ঘৰ ভূতে বাস কৰে আৰু এতিয়া আমি চালো যে a house visited by ghost হেতু ঘৰক কি বুলি কোৱা হয় haunted house এতিয়া আমাক সেই আন্ডাৰলাইন জায়গাটোত ৰিপ্লেস কৰি সেই কেটা ওয়াৰ্ড লিখিবলৈ কোৱা হৈছে তো তাৰে আনসাৰটো হ'ব Tom and Huck selected a haunted house for their new adventure. Etia next question to saba to Tom and Huck started their journey at 12 o'clock at night. Etia ami gom palu 12 o'clock at night to midnight boli koa hoy. He karone ami ei underline jagatut ami ki likhim Tom and Huck started their journey at midnight. Third to saba, the thief was trying to make a hole in the ground. Surjone matit eta gat khaniboloi chesta korisil. Etia ami gom palu make a hole in the ground. To make a hole in the ground. Ta ki boli koa hoy dig boli koa hoy. So আমি ইয়াত answerটো লিখিব পাৰিম the thief was trying to dig তাৰ পিছৰ কোৱেশ্চনটো আছে 4th number he saw a set of stairs including posts and rails inside the haunted house he কি দেখিলে ঘৰটোৰ ভিতৰত set of stairs মানে জখলা দেখিলে including a post and rails আৰু আমি গম পালো যে হেতুক কি বুলি কোৱা হয় a set of stairs inside a building including the post and rails আৰু হেতুক কি বুলি কোৱা হয় staircase বুলি কোৱা হয় সো আমি এই আন্ডাৰলাইন জায়গাটোত কি লিখিব পাৰিম he saw a staircase inside the haunted house এতিয়া 5th to saba Joe one of the two men was a person who still thinks কৈছে যে জোৰ বিষয় কৈছে দুজনৰ এজন মানুহ যোনজনে বস্তু চুৰ কৰে আৰু আমি ইয়াত পালো যে thief a person who steals something from another person or place আৰু এজন মানুহ যোনজনে বেলেগৰ বস্তু চুৰ কৰে তেওঁ কি বুলি কোৱা হয় thief বুলি কোৱা হয় সেই কাৰণ আমি কি লিখিব পাৰিম Joe one of the two men who was a thief বুলি লিখিব পাৰিম question to saba arrange the jumbled sentences in the proper order to get the summary of the story Tom Sawyer তোমালোকক এইখিনি যে দিয়া হৈছে 1 2 3 4 5 6 8 টা সেন্টেন্স দিয়া হৈছে আৰু সেই সেন্টেন্স কেইটা তোমালোকক ইয়াত খেলি মেলি কৈ দিয়া হৈছে আৰু সেই তোমালোকক এইখিনি arrange কৰিব কৈছে যে arrange the jumbled sentence in the proper order মানে proper order তোমালোকক এইখিনি arrange কৰিব দিছে যাতে আমি এই সেইখিনি দ্বাৰা আমি গুটে কাহিনীটোৰ সামাৰিটো বুজি পাব পাৰো rewrite the sentences in the correct order তোমালোকক কোনটো ক্ৰমান্বয়ে কোনটো আগত পাছত হয় সেইখিনি তোমালোকক লিখিবলৈ কৈছে begin some sentences with then after that next and finally to show how the events happen আৰু তোমালোকক কিছুমান বাক্যৰ আগত then after that next finally লগাব কৈছে যাতে আমি কোনটো পিছত কোনটো হৈছিলে হেতু আমি বুজিব পাৰো এটা তোমালোকক কি বাক্য দিছে এটো দিছে they heard a voice outside b to দিছে two men entered the house c to দিছে Tom and Huck went out to find some treasure d to দিছে they started to dig at the place which Tom and Huck had chosen e to দিছে the two men left the place taking the box of the gold coins f to দিছে Tom and Huck hide themselves inside a room on the first floor
যিটো দিছে the boys started to dig at the place inside the house. এইটো দিছে they selected a broken down house. এতিয়া তোমালোকৰ answer কেইটা হ'ব proper order arrange কৰিলে এটো হ'ব Tom and Huck went out to find some treasure. তোমালোকৰ seat যেটো আছে হেতু তোমালোকৰ first আহিব তাৰ পাছত বিট হ'ব H number যেটো আছে they selected a broken down house. তাৰ পাছত C2 হ'ব তাৰ পিছত C2 লিখিব লাগিব then the boys started to dig at the place inside the house. এইটো তোমালোকৰ আছে জিত আছে আৰু জিটো তোমালোকৰ থাৰ্ডত আহিব তাৰ পিছত হ'ব D2 হ'ব H যেটো আছে D2 হ'ব then they heard a voice outside. তাৰ পিছত হ'ব B যেটো আছে two men entered the house. তাৰ পিছত হ'ব Tom and Huck hide themselves inside a room on the first floor. হেতু আছে তোমালোকৰ F1. তাৰ পাছত হ'ব They started to dig at the place which Tom and Huck had chosen. হেতু আছে তোমালোকৰ questionত did. আৰু তোমালোকৰ lastত হ'ব Hত হ'ব finally the two men left the place taking the box of the gold coins. আৰু হেতু তোমালোকৰ আছে 8. এতিয়া 5th number question to চাবা A work in pairs. Take turns and ask your partner to answer questions like the ones given below. তোমালোকক এইখিনি তোমালোকৰ লগৰ বন্ধুৰ লগত কৰিব কৈছে আৰু তোমাৰ বন্ধু খুদিব কৈছে যে এই কোৱেশ্চন কিটা সুধিব কৈছে আৰু আনসাৰ কবলৈ কৈছে ফাৰ্স্ট কোৱেশ্চনটো সুধিছে what story did you read last month? তুমি যোৱা মাহত কোনটো সাধু পঢ়িছিলা নেক্সট কোৱেশ্চনটো আছে what is the name of the story? আৰু সেই সাধুটোৰ নাম কি আছিল থাৰ্ডটো সুধিছে who is the author? আৰু সেই সাধুটোৰ লেখক কোন আছিল ফৰ্থটো সুধিছে what is the story about? আৰু সাধুটো কিহৰ বিষয় আছিল তাৰ পিছত সুধিছে which character in the story you like most? তুমি সেই সাধুটোৰ কোনটো চৰিত্ৰ সকলোতকৈ ভাল পাইছিলা আৰু তাৰ পিছৰটো সুধিছে who was the character in the story you didn't like? আৰু সেই সাধুটোৰ তুমি কোনটো চৰিত্ৰ বেয়া পাইছিলা এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকে সাধু পঢ়ি এইকেইটা লিখিবলৈ চেষ্টা কৰিবাচোন তাৰ পিছত বিটো দিছে now write a paragraph on a story you have read in your own words. তোমালোকে এইকেইটা এই কোৱেশ্চন কেইটা আৰু তাৰে সেই সাধুটো পঢ়ি সেই সাধুটোৰে এটা প্যাৰাগ্ৰাফ তোমালোকৰ নিজৰ ভাষাত লিখিবলৈ চেষ্টা কৰিবাচোন তাৰ পিছত আমি এতিয়া 6 number question to sum. Read the following sentences. We use them generally while giving directions to someone. Remember, these are called imperative sentences. আমাক এই তলত দিয়া sentence কেইটা পঢ়িবলৈ কৈছে আৰু আমি এই ধৰণৰ এই sentence কেইটা যি দিয়া আছে আমি তেনে ধৰণৰ sentence আমি লোকক দিক দেখুৱাবলৈ ব্যৱহাৰ কৰো বুলি কৈছে Remember, these are called imperative sentence. আৰু তোমালোকক মনত ৰাখিবলৈ কোৱা হৈছে যে এই ধৰণৰ শব্দবোৰক বাক্যবোৰক imperative sentence বুলি কোৱা হয় তোমালোকক sentence কিটা দিছে go straight মানে পুনে পুনে যাবা walk to the road মানে ৰাস্তাটোত খোজকাঢ়ি যাবা turn to your left তোমাৰ বাহতে তোমাক ঘূৰিবলৈ কৈছে তাৰ পিছত দিছে walk to the north মানে নৰ্থলৈ
মুভ কৰি যাব কৈছে open the gate and there you are মানে গেটখন খুলিবা আৰু নৰ্থ ইটি গলে তুমি তোমাৰ গন্তব্যস্থান পাৱাগৈ এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই ছবিখন দেখি নিশ্চয় বুজিব পাৰিছা এইটো আমাৰ চাৰিটা দিশ বুজাইছে নৰ্থ সাউথ ইষ্ট ওয়েষ্ট আমি অসমীয়াত যেনেকৈ কওঁ পূব পশ্চিম উত্তৰ দক্ষিণ ঠিক তেনেকৈ ইংৰাজীত পূবটোক ইষ্ট আৰু পশ্চিমটোক ওয়েষ্ট বুলি কোৱা হয় ঠিক তেনেকৈ উত্তৰটোক নৰ্থ আৰু দক্ষিণটোক সাউথ বুলি কোৱা হয় আৰু আমি ইয়াত দিছে যে গো ষ্ট্ৰেট ৱাক টু দ্য ৰোড টাৰ্ণ টু ইয়ৰ লেফ্ট ৱাক টু দ্য নৰ্থ অপেন দ্য গেট এণ্ড দেয়াৰ ইউ আৰ আমি এইবোৰ কেতিয়া ইউজ কৰোঁ যেতিয়া আমি কাৰোবাক দিশটো দেখুৱাওঁ বা এইফালে যাবা বা কোনফালে গ'লে ভাল তুমি গন্তব্যস্থান পাবা সেইবোৰ কোৱা হয় সেইবোৰকে ডিৰেকশ্যন দেখুওৱা বুলি কোৱা হয় আৰু এইবোৰ আমি যিবোৰ ইউজ কৰোঁ সেইবোৰক ইম্পাৰেটিভ সেন্টেন্স বুলি কোৱা হয় এতিয়া তোমালোকক এই ফটোখন দেখুওৱা হৈছে তোমাৰ ফ্ৰেণ্ডজনক এই হণ্টেড ঘৰটো হণ্টেড ঘৰ দেখুৱাইছে আৰু এইটো তোমাৰ ফ্ৰেণ্ডজনৰ ঘৰ হয় আৰু তোমালোকক কেইটামান এই ধৰণে এই বাক্যকেইটাৰ নিচিনাকৈ কেইটামান বাক্য লিখিব কৈছে যাতে সেই বাক্যকেইটাৰ দ্বাৰা তোমাৰ ফ্ৰেণ্ডে এই হণ্টেড ঘৰটোৰ পৰা ইয়াত ডিৰেকশ্যনটো দেখুৱাই তোমালোকক মানে হণ্টেড হাউচৰ পৰা ঘৰৰ ডিৰেকশ্যনটো লিখিবলৈ কৈছে যাতে তোমাৰ ফ্ৰেণ্ডজনৰ হণ্টেড হাউচৰ পৰা ঘৰলৈ যাবলৈ সহায় হয় তোমালোকে এতিয়া প্ৰথমটো লিখিব লাগিব গো ষ্ট্ৰেট এইটো হণ্টেড হাউচৰ পৰা ইয়ালৈকে আছে গো ষ্ট্ৰেট হ'ব মানে পোনে পোনে যাব লাগিব তাৰ পাছত হ'ব ৱাক দ্য ৰোড মানে এইখিনি ৰাস্তাটো খোজকাঢ়ি আহিব লাগিব তাৰপিছত আমি কি হ'ব লাগিব এইফালেদি সো সাইডে টাৰ্ণ ল'ব লাগিব তো আমি তাত লিখিব লাগিব টাৰ্ণ টু ইয়ৰ ৰাইট মানে ৰাইট সাইডে আহিব লাগিব আকৌ কি লিখিব লাগিব এইটো সাইডে কি আছে এটা ডিৰেকশ্যনটো চোৱাচোন এইফালে আছে নৰ্থ এইফালে সাউথ ইষ্ট আৰু ওয়েষ্ট যেহেতু এটা তোমাৰ বন্ধুজনে এইটো সাইডে আহিব সেইকাৰণে কি লিখিব লাগিব ৱাক টু দ্য ওয়েষ্ট এইটো সাইড ওয়েষ্ট হয় সেইকাৰণে আমি কি লিখিব লাগিব এইফালৰ পৰা ৱাক টু দ্য ওয়েষ্ট আৰু তাত আমি কি হ'ব লাগিব তোমাৰ বন্ধুজনে ইয়াত গৈ পিনি তোমাৰ আকৌ ৰাইট সাইডে টাৰ্ণ ল'ব লাগিব সেইকাৰণে আমি ইয়াত কি লিখিম এইটো পইণ্টত টাৰ্ণ টু ইয়ৰ ৰাইট টাৰ্ণ টু ইয়ৰ ৰাইট লিখি আমি এতিয়া পোনে পোনে যাব লাগিব তাত আমি কি কৰিম ৱাক টু দ্য এইফালে ওয়েষ্ট হয় আৰু এইটো ডিৰেকশ্যন দেখিছা পোনে পোনে গ'লে কি হয় নৰ্থ হয় তো আমি ইয়াৰ পৰা তালৈকে কি হ'ব ৱাক টু দ্য নৰ্থ হ'ব আৰু সেইকাৰণে আমি লিখিম ৱাক টু দ্য নৰ্থ আৰু তাৰপিছত লিখিব লাগিব অপেন দ্য গেট এণ্ড দেয়াৰ ইউ আৰ আৰু ইয়াত আমি গেটখন অপেন কৰি আমি তাত তোমাৰ বন্ধুজনৰ ঘৰ তেতিয়া পাবগৈ এতিয়া 7 নম্বৰ কুৱেশ্যনটো চাবা লেটছ লাৰ্ণ সাম টাইপছ অফ সেন্টেন্স আমি এতিয়া কেইটামান প্ৰকাৰৰ বাক্যৰ বিষয়ে ইয়াত শিকিবলৈ পাম লিখা হৈছে উই ইউজ সেন্টেন্সেছ টু পাৰফৰ্ম চাৰ্টেন ফাংচনছ আমি বেলেগ বেলেগ ধৰণৰ বাক্য বেলেগ বেলেগ কাৰ্য বুজাবলৈ ব্যৱহাৰ কৰোঁ ডিপেণ্ডিং অন দ্য ফাংচন উই হেভ ডিফাৰেণ্ট টাইপছ অফ সেন্টেন্স আৰু বেলেগ বেলেগ কাৰ্যৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ বাক্যবোৰো বেলেগ বেলেগ হয় ফৰ এক্সাম্পল মানে উদাহৰণস্বৰূপে দুটা দিয়া হৈছে এইটো দিছে টম ৱাজ ফণ্ড অফ এডভেঞ্চাৰ্ছ টমে এডভেঞ্চাৰ কৰি ভাল পাইছিল আৰু বিটো দিয়া হৈছে টম এণ্ড হাক এণ্টাৰ্ড দ্য হাউচ টম আৰু হাকে ঘৰটোৰ ভিতৰলৈ সোমাই গ'ল আৰু এই এক্সাম্পলকেইটাৰ তলত লিখিছে যে দিছ টু চেণ্টেন্সেছ আৰ এছাৰ্টিভ চেণ্টেন্স আৰু এই যোন দুটা এক্সাম্পল দিলে সেই এক্সাম্পল দুটাক এছাৰ্টিভ চেণ্টেন্স বুলি কোৱা হৈছে কাৰণ দে ষ্টেট ছামথিং অৰ গিভ আছ ছাম ইনফৰ্মেশ্যন কাৰণ এই
Tom was fond of adventure. এইটো কি বুজাইছে টমে যে এডভেঞ্চাৰ কৰি ভাল পায় তাৰ ষ্টেটটো বুজাইছে আৰু give us some information আৰু কোনো বস্তুৰ প্ৰতি আমাক খবৰ দিয়া ইনফৰমেশ্যন দিয়া যাৰ আমি ইনফৰমেশ্যন পাওঁ সেইবোৰক কি বুলি কোৱা হয় assertive sentence বুলি কোৱা হয় আমি এইটো গম পালো যে টম আৰু হাকে ঘৰটোৰ ভিতৰলৈ সোমাই গৈছিল আৰু সেই শব্দবোৰক কি বুলি কোৱা হয় assertive sentence বুলি কোৱা হয় Here are two other sentences আৰু বেলেগ ধৰণৰ বাক্য দিয়া হৈছে Have you thought of the pickaxe to me কুদালখনৰ কথা ভাবিছানে দি দিছে Who brought them here আৰু কোনে এইকেইখন ইয়ালৈ আনিলে এইকেইটা কিহত দিয়া হৈছে প্ৰশ্নবোধক চিহ্নত দিয়া হৈছে এতিয়া চোৱা sentences C and D are interrogative sentence they are used to ask question আৰু যোনবোৰ কোনো প্ৰশ্ন সুধিবলৈ ব্যৱহাৰ কৰা হয় এইকেইটাটো প্ৰশ্ন হয় আৰু সেই প্ৰশ্নবোধক বাক্যবোৰক interrogative sentence বুলি কোৱা হয় Here are two other sentences E দিছে read the story F দিছে switch on the light please সাধুটো পঢ়া আৰু F দিছে switch on the light please মানে লাইটটো অন কৰি দিয়া These sentences are instruction or orders or request They are called imperative sentence আৰু এইকেইটা হৈছে বেলেগক কাবাক আদেশ দিয়া বা ৰিকুৱেষ্ট কৰা বা ইনষ্ট্ৰাকচন দিয়া আৰু সেই টাইপৰ বাক্যবোৰক কোৱা হয় imperative sentences তাৰপিছত আৰু দুটা দিছে Now look at the two other sentences G What a beautiful picture কৈছে যে ইমান এখন ধুনীয়া ছবি এইটো দিছে How lovely the picture is পিকচাৰখন ইমান ধুনীয়া কিমান ধুনীয়া কৈছে and this sentence express strong feeling or emotion আৰু এই কিটাই feelings বা emotion বুজাইছে আৰু সেই ধৰণৰ বাক্যবোৰক কোৱা হয় exclamatory sentence এতিয়া আমি এই কিটা চাই পিনি এই 9 নম্বৰ কুৱেশ্যনটো তোমালোকক কৰিবলৈ দিয়া হৈছে লিখিছে যে 9 Identify the different types of sentences and write what they are called. ইয়াত তোমালোকক এই প্ৰশ্নটোহে বাক্যটোহে পঢ়িব কৈছে আৰু এই বাক্যটো পঢ়ি এইটো কোনটো ধৰণৰ assertive sentence হয় নে interrogative sentence হয় নে imperative হয় নে exclamatory হয় এই বিষয়ে তোমালোকক গোটেইকেইটা লিখিব কৈছে First questionটো দিয়া হৈছে Tom and Huck decided to go on a treasure hunt. তাৰে এনসাৰটো হ'ব assertive sentence কাৰণ টম আৰু হাকে এতিয়া কি কৰিবলৈ গৈ আছে তাৰ ষ্টেটটো বুজোৱা হৈছে সেইকাৰণে তাৰ এনসাৰটো হ'ব assertive sentence তাৰ পিছৰটো চাবা B go and search for hidden treasure jo কৈছে যে যোৱা আৰু খাজানা বিচাৰা jo এটো এটা হৈছে আদেশ দিয়া ধৰণৰ কথা মানে যোগ যাবলৈ কৈছে আৰু হিডেন ট্ৰেজাৰ বিচাৰিব কৈছে আমি আগতে পাইছিলো যে যোনবোৰ আদেশ দিয়া ধৰণৰ বাক্য হয় সেইবোৰক imperative sentence বুলি কোৱা হয় সো তাৰে এনসাৰটো হ'ব imperative sentence এতিয়া সিটো চাবা who buried the box in this house এই বাকচটো ইয়াত কোনে পুতি থৈ গল এটো এটা কি হৈছে প্ৰশ্নবোধক চিন আছে প্ৰশ্ন সোধা হৈছে তো তাৰে এনসাৰটো হ'ব interrogative sentence interrogative sentence কি হয় প্ৰশ্ন সোধা হয় এনসাৰটো হ'ব interrogative sentence ডিটো হৈছে Tom and Huck ran downstairs Tom আৰু হাকে তললৈ নামি আহিলে আমি এতিয়া হিহঁতৰ ষ্টেটটোৰ বিষয়ে গম পাইছো আৰু সেই কাৰণে তাৰ এনসাৰটো হ'ব assertive sentence ইটো দিয়া হৈছে dig the ground মানে মাটি খানিবলৈ কৈছে এটো এটা কি হৈছে বেলেগক আদেশ দিয়া ধৰণৰ হৈছে বাক্যটো সেই কাৰণে তাৰ এনসাৰটো হ'ব imperative sentence
তাৰ পিছৰটো দিয়া হৈছে F2 the boys began to breathe more easily এটো কি হৈছে সিহঁতৰ ষ্টেটৰ বিষয়ে আমি গম পাইছো সেই কাৰণে তাৰ আনসাৰটো কি হ'ব assertive sentence তাৰ পিছৰটো দিয়া হৈছে let's search the house মানে কৈছে যে বলা আমি ঘৰটো বিচৰণ কৰো এটো হৈছে কাৰোবাক আদেশ দিয়া মানে কাৰোবাৰ লগত কথা পতা বলা আমি যাওঁ আদেশ দিয়া ধৰণৰ হৈছে আৰু সেই কাৰণে হ'ব ইয়াৰ আনসাৰটো হ'ব imperative sentence H2 আছে oh it's a great discovery এটো কৈছে যে oh এটো এটা মানে আচৰিত হৈ কৈছে যে ডাঙৰ আবিষ্কাৰ সেই কাৰণে আৰু আমি পাইছিলো যে যতেবোৰ ফিলিংস ইমোশন হুমাই থাকে হেইবোৰ হয় exclamatory sentence আৰু এটো এটাৰ আনসাৰটো হ'ব exclamatory sentence I2 হ'ব thank god we had a narrow escape আৰু তাৰো আনসাৰটো হ'ব exclamatory sentence যেটো আছে the two men cried out in joy আৰু দুজন মানুহৰ আমি এতিয়া ইহঁতৰ ষ্টেটৰ বিষয়ে গম পাইছো ইহঁতে কান্দিছেনে হাঁহিছে ভাল লাগিছেনে বেয়া লাগিছে আৰু হেইবোৰক কি আছিল assertive sentence কোৱা হয় কিয়নো দুজন মানুহে ফুৰ্তিতে চিঞৰিছে আৰু সেই কাৰণে এটো এটা কি হ'ব assertive sentence মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই 8 নম্বৰ কোৱেশ্চনটো 8 হৈ গৈছিল আৰু 8টো দিয়া হৈছে here are a few tools used by farmers learn their names আৰু তোমালোকক কেইখনমান ফটো দেখুৱা হৈছে আৰু সেই কেইখনৰ নাম কেইটা তোমালোকক ইয়াত লিখি দিয়া হৈছে যোনকেইটা সঁজুলি farmers মানে খেতিয়কে ব্যৱহাৰ কৰে প্ৰথমটো হৈছে pickaxe মানে কুদাল সেকেন্ডটো হৈছে axe মানে কুঠাৰ তাৰ পিছৰটো হৈছে spade মানে বেলচা তাৰ পিছত হৈছে trowel মানে কৰনি আৰু লাষ্টৰটো হৈছে hoe মানে কোৰ তোমালোকৰ প্ৰশ্ন উত্তৰসমূহ ইমানতে সমাপ্ত হৈছে আশা কৰিছো তোমালোক সকলোৱে পঢ়িবা আজিলৈ ইয়াতে মই সামৰণি মাৰিছো ধন্যবাদ